সম্পৰ্কই আমাৰ জীৱনৰ বহু দিশত পোহৰ পেলায়। চাণক্যই জীৱনৰ বিভিন্ন ক্ষেত্ৰত আমি কি কৰিব লাগে আৰু কি কৰিব নালাগে সেই সম্পৰ্কে স্পষ্ট পৰামৰ্শ আগবঢ়াইছিল। প্ৰাচীন ভাৰতৰ এই মহান পণ্ডিত, অৰ্থনীতিবিদ আৰু দাৰ্শনিকজনৰ পৰামৰ্শ আজিৰ আমাৰ জীৱনতো সমানেই প্ৰাসংগিক। জীৱনৰ বিভিন্ন দিশৰ বিষয়ে তেওঁ চাণক্য নীতি নামৰ গ্ৰন্থখনত আলোচনা কৰিছে। স্বামী পত্নীৰ সম্পৰ্কৰ বিষয়ে চাণক্যই কি কৈছিল আজি আমি জানিম। আমাৰ সকলোৰে জীৱনত এনে এজন সংগীৰ প্ৰয়োজন, যি সুখ দুখত সদায় আমাৰ কাষত থাকিব। সেইবাবে বিয়াৰ সিদ্ধান্তই আমাৰ জীৱনত ইমান গুৰুত্বপূৰ্ণ স্থান দখল কৰিছে। গতিকে সংগী যদি মনৰ দৰে হয় তেন্তে গোটেই জীৱনটো সুখেৰে পাৰ হৈ যায়। কিন্তু সংগীৰ লগত যদি মনটো সামঞ্জস্যপূৰ্ণ নহয় তেন্তে জীৱনত সংকটৰ কলা ডাবৰ ওচৰ চাপি আহে। গতিকে জীৱন সংগী বাছি লওঁতে কেইটামান কথা মনত ৰখাটো জৰুৰী। চাণক্যই কৈছে যে বিয়াৰ আগতে ভৱিষ্যত স্বামী বা পত্নীৰ বিষয়ে এটা কথা জনাটো জৰুৰী। নম্বৰ 1, বিবাহৰ পিছত সুখী আৰু শান্তিপূৰ্ণ জীৱন যাপন কৰিবলৈ হলে বিয়াৰ আগতে ভৱিষ্যত সংগীৰ আচৰণ আৰু মানসিকতাৰ বিষয়ে কিছু ধাৰণা থকাটো প্ৰয়োজনীয়। কেৱল বাহ্যিক সৌন্দৰ্যৰ ওপৰত ভিত্তি কৰি সংগী বাছি ললে ভৱিষ্যতে আপুনি পিছুৱাই যাব। যদি আপোনাৰ সংগী হৃদয়ত ধুনীয়া নহয় তেন্তে শাৰীৰিক সৌন্দৰ্য সকলো মিছা। নম্বৰ 2, বিয়াৰ আগতে সংগীৰ মূল্যবোধ পৰীক্ষা কৰক। সঠিক মূল্যবোধ নথকা এজন ব্যক্তিয়ে বিপদৰ সময়ত আপোনাৰ পৰা আঁতৰি যাব পাৰে। ইয়াৰ উপৰিও যদি সংগীৰ মূল্যবোধৰ জ্ঞান ভাল হয় তেন্তে ই আপোনাৰ সন্তান লালন পালনতো প্ৰভাৱ পেলায়। আৰু এটা কথা, বিয়াৰ বাবে সম্পূৰ্ণ প্ৰস্তুত হোৱাৰ পিছতহে বিয়াৰ আসনত বহিব। আন যিকোনো প্ৰেছাৰ বিবাহে দুয়োটা জীৱন ধ্বংস কৰিব পাৰে। নম্বৰ 3, চাণক্যই উপদেশ দিয়ে যে বিয়াৰ আগতে আপোনাৰ ভৱিষ্যত পত্নী কিমান ধৰ্মপৰায়ণ সেইটো জানি লওক। যিজন ব্যক্তিৰ মন ধৰ্ম কৰ্মৰ প্ৰতি নিৰ্দেশিত তেওঁ সাধাৰণতে অন্যায়ত লিপ্ত নহয়। নম্বৰ 4, বিয়াৰ আগতে ভৱিষ্যত পত্নী কিমান ধৈৰ্যশীল হয় সেয়া জনাটো অতি প্ৰয়োজনীয়। ধৈৰ্যই এজন ব্যক্তিক শীতল মূৰ ৰাখিবলৈ আৰু বিপদৰ সময়তো সিদ্ধান্ত লোৱাত সহায় কৰে। ধৈৰ্যৰ অভাৱ হলে জীৱনত সেই ব্যক্তিজন সংকটত পৰিলে কি কৰিব? ঠিক কৰিব নোৱাৰে। এনে লোকৰ লগত যদি আপুনি নিজৰ জীৱনটো জড়িত কৰে তেন্তে আপুনি খোজে খোজে সমস্যাৰ সন্মুখীন হ'ব লাগিব।